আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা সন্দৰ্ভত অসম ৰাজ্যিক শিক্ষা পৰিষদৰ সচিব নৰনাৰায়ণ নাথে এক সংবাদমেল সম্বোধন কৰে উল্লেখযোগ্য যে যোৱা বছৰৰ তুলনাত উত্তীৰ্ণৰ হাৰ এবাৰ হ্ৰাস পাইছে পৰীক্ষা অনুষ্ঠিত হোৱাৰ ৩৮ দিনৰ ভিতৰত ফলাফল ঘোষণা কৰা হৈছে বুলি সচিবগৰাকীয়ে সংবাদমেলত উল্লেখ কৰিছে আনহাতে অফলাইন যোগে শিক্ষাৰ্থীয়ে মাৰ্কশ্বিটসমূহ বিদ্যালয়ত লাভ কৰিব বুলিও তেওঁ জনাইছে আনফালে উত্তৰ বহি পুনৰীক্ষণৰ বাবে 14 এপ্ৰিলৰ পৰা পৰ্টেল মুকলি কৰা হ'ব বুলি সচিবগৰাকীয়ে প্ৰকাশ কৰিছে 4,29,449 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল আৰু ইতিমধ্যে আপোনালোকে গম পাইছে যে 2,70,471 গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে আৰু 5%টো হৈছে পৰীক্ষাৰ উত্তীৰ্ণৰ হাৰ হৈছে 63.9%, 63.98%. এইবাৰ অলপ কমিছে আৰু এইটো ফ্লাকচুৱেট হৈ থাকে প্ৰত্যেক বছৰ একেধৰণে নাথাকে আৰু ঠিক পৰীক্ষাৰ পিছতেই আমি ৰিচেকিং